তাৰমানে মই এয়াৰটেল টাৱাৰৰ টেকনিচিয়ান হয়। ৰাতি 1:48 পাৱাৰ ডিছকানেক্ট হোৱা বুলি গুৱাহাটী অফিচৰ পৰা মোক ফোন কৰিছিল। ৰাতি 1:48 মানে পাৱাৰ ডিছকানেকশ্যন আহিছে, থেপ এলাৰ্ম আহিছিল। তাৰপিছত লগে লগে এই 1:52 মোক ফোন কৰিল অফিচৰ পৰা। মই লগে লগে বৈঠামাৰী আৰক্ষীক জনালোঁ যে ছাৰ তাতে কিবা এটা হৈছে। লগে লগে বৈঠামাৰী আৰক্ষী ক'লে ঠিক আছে আমি গৈ আছোঁ। তাৰপিছত মই গ'লোঁ ইফালেদি টাৱাৰত গ'লোঁ। যোৱাৰ পিছত এখেতক মই ফোন কৰিলোঁ যে আপোনালোকে ক'ত আছে। কয় যে আমি তালগুৰিত আছোঁ, আপুনি তাতে থাকক। চাওক ওপৰত উঠিতে আছে নেকি চোৰবিলাকে। এই বৈঠামাৰী পুলিচে আৰক্ষীয়ে ক'লে টাৱাৰটো কাইটপাৰা পাৰ্ট 1। তাৰপিছত মই ছাইডত গ'লোঁ। যোৱাৰ পিছত তেখেতক ফোন কৰিলোঁ, কয় আমি তালগুৰিতে আছোঁ, আপুনি তাতে থাকক। তাৰপিছত বহুত সময় থকাৰ পিছত আৰু এবাৰ ফোন কৰিলোঁ, কৈছে আমি ইয়াতে আছোঁ, আপুনি তাতে থাকক। তাৰপিছত তিনিবাৰৰ বেলা সিহঁতে মোক ফোন কৰিছিল যে চোৰটো ধৰা পৰিছে, আপুনি আহক, থানালৈ আহক। তাৰপিছত মই তালা মাৰি থানালৈ আহিলোঁ। আহি চাওঁ মানে ইয়াতে দুটা ইউ পিৰ ল'ৰা আৰু এটা লোকেল ল'ৰা আছে। লোকেল ল'ৰাজনে ইহঁতৰ লগত কণ্টেক্ট কৰিয়ে বস্তুটো টাৱাৰৰ পৰা খুলি লৈ আহি গৈছে। টাৱাৰৰ RRU ৰেডিঅ' ৰিম'ট ইউনিট। এইটো নেটৱৰ্কৰ কাম কৰে, নেটৱৰ্কৰ স্পীডটো বঢ়ায়। এই ৰাস্তাৰ পৰা ধৰিছিল, তালগুৰিত কাইটপাৰাতে ধৰিছিল, ধৰি লৈ আহিছিল। টোটেল 3জনক ধৰিছিল। 4জন আছিল সিহঁতৰ কোৱা মতে, এজন বোলে পলাই গৈছে আৰু 3জনক ধৰি লৈ আহিছে। লগতে আৰু কিবা উদ্ধাৰ কৰিছে। লগতে ইহঁতৰ মানে চুৰি কৰা সামগ্ৰীবিলাক ধৰিছে আৰু আমাৰ টাৱাৰৰ এই RRUটো আছিল আৰু এই চোৰ 3জনক গাড়ীখন আছিল। হয়, টাৱাৰ একডালে টাৱাৰ, RRU এটাই RRU। ইয়াৰ 1 মাহ আগতো মানে এইটো ছাইডৰ পৰা 2টা RRU চুৰি হৈছিল। এইটো ছাইডৰ পৰা কাইটপাৰা ছাইডৰ পৰা 2টা RRU চোৰ হৈছিল। তাৰপিছত এইবাৰ আকৌ যোৱা মাহৰ 20 তাৰিখত চোৰ হৈছিল। আজি আকৌ 25 তাৰিখ, আজি আকৌ আহিছে। এইকেইটা চোৰে হয়। ইয়াৰ পূৰ্বে 2টা মানে চুৰি হ'ল। ইয়াৰ পূৰ্বে এইটো ছাইডৰ পৰা চোৰ হৈছিল। তাৰপিছত খগৰপুৰ এটা আছে, তাৰে পৰা চোৰ হৈছে। আৰু সি চাপৰ এৰিয়া চাই বহলপুৰৰ পৰা ল'ব পৰা নাই, তাতে থৈ গৈছিল। আমি আগতে যাই তাতে পাইছিলোঁ। মূল্য হয় এইটো 2,60,000 টকা দাম হৈছে এইটো। চোৰকেইটা এটা হ'ল সাকিব খান আৰু এটা নাভেদ আলী আৰু এটা মহিনুৰ ৰহমান। মহিনুৰ ৰহমান ইয়াৰে আৰু কাইটপাৰা, আৰু নাভেদ আলী আৰু সাকিব খান, এই দুটা ইউ পিৰ।